কাৰ নেতৃত্বত চলি আছে কাকজান সংৰক্ষিত বনাঞ্চল বন ধ্বংসযজ্ঞ কিয় ডুমডুমা বন সংমণ্ডল বন বিষয়াই চকুমুদা কুলিৰ ভাৱত বৰ্তমানৰ ডুমডুমা বন সংমণ্ডলৰ বন বিষয়া মেহদি হাছানে চলাই আছে নেকি এই বন ধ্বংসযজ্ঞ বনদস্যুৰ সৈতে ডুমডুমা বন সংমণ্ডল বন বিষয়া জড়িত থকাৰ অভিযোগ তেনে সময়তে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ কাকজান সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ দৌৰাত্ম্য নিশা প্ৰায় 3 বজাত কাকজান বেবেজিয়াৰ পৰা দুখন বাহনে হলংকুন্দা আনিব লওঁতে বেবেজিয়া ভিডিপিয়ে আটক কৰি ডুমডুমা বন বিভাগক খবৰ দিয়ে আটকাধীন বাহনকেইখনৰ নম্বৰ হৈছে AS23CC6026 আন এখনৰ নম্বৰ হৈছে AS23DC3029 আটকাধীন বাহনৰ চালক দুজন বৰ্তমান সময়ত পলাতক বনদস্যু কেইজনো পলাতক প্ৰকাণ্ড 7টা হলংকুন্দা ডুমডুমা বন বিভাগে জব্দ কৰিছে লগতে বাহন দুখন জব্দ কৰিছে ডুমডুমা তেওঁলোকে ৰেঞ্জ অফিচ খুলি লৈছে ডিএফ অফিচটো আছেই ৰেঞ্জ অফিচ খুলি লৈছে আৰু মেহদি হাছান বুলি এজনক কাকজান সংৰক্ষিত বনাঞ্চলৰ দায়িত্বটো দিছে আপোনালোকে নামটো চালে গম পায় তেওঁ এই অঞ্চলটোত থলগীৰ মানুহ বসতি স্থল তেওঁ শপত খাই আহিছে নেকি যে এই অঞ্চলত কিবা কৰি যি কেজোপা মৰাণ জাতীয় গছ আছে হুলুং গছ আছে যি কেজোপা ইয়াতে ওখ ওখ খুব মানে সম্পদ আমাৰ সম্পদ আৰু খুব এটা জাতীয় গছ টাইপৰ আছে এইবিলাকৰ শেষ কৰিম বুলি উঠি পৰি লাগিছে নেকি যাৰ সুবাদতে আমি জানো যে তেওঁলোকে যি ধৰণে দায়িত্ব বুজি ইয়াতে দায়িত্ব সুকলমে সমাপন কৰিব লাগে তেওঁলোকে যি ধৰণৰ বনকৰ্মী নিয়োগ কৰিব লাগে এই কাৰবাৰবিলাক মেহদি হাছানৰ নেতৃত্বত কৰা দেখা পোৱা নাই অলপতে আমি জানো যে কেইদিনমান আগতে গাড়ী ধৰিছে অলপ দিনৰ আগতে আজিৰ পৰা কেইটা দিন হ'ব 20-22 দিনৰ আগৰ কথা হ'ব আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ কপিল গোহাঁইৰ নেতৃত্বত তেওঁলোকে কাঠ গাড়ী ধৰাই দিছে ডুমডুমা ৰেঞ্জ অফিচত গতাই দিছে ইমানৰ পিছতো কোনো ধৰণৰ জোখ মাক নোহোৱাকৈ কিদৰে কেনেকে একো হিচাপ নোহোৱাকৈ দুদিনৰ পিছতে যে গাড়ী এৰি দিছে এই কথা বতৰাবিলাক আমি আঙুলিয়াই দিব বিচাৰিছো আমি বাৰে বাৰে ক'ব বিচাৰিছো যে কাকজান অঞ্চলটোৰ সমান্তৰালভাৱে বেবেজিয়া বা ডুমডুমা বন সংমণ্ডলৰ যিখিনি বনাঞ্চল আছে এই বন সংমণ্ডলৰ অধীনৰ গছবিলাক আজি একদম সংকটৰ গৰাহত তেওঁলোকে যি ধৰণে প্ৰটেকশ্যন দিব লাগে পৰা নাই এনেধৰণৰ বদমাচি বিষয়াই কেৱল বালি চিণ্ডিকেট কেনেকে প্ৰেমলাল প্ৰসাদৰ নেতৃত্বত কৰোৱাব পাৰি 2 টকা ইনকম কৰিব পাৰি কেনেকে অন্ততঃ গোবিন সৰকাৰৰ নেতৃত্বত কাঠৰ চিণ্ডিকেট কৰাব পাৰি ইয়াৰ স্থানীয় গছবিলাক কেনেকে হেক কৰিব পাৰি ইয়াতে উঠি পৰি লগা যেন আমাৰ অনুভৱ হৈছে অতি শীঘ্ৰে ডুমডুমাৰ যিজন ডিএফঅ তেওঁ যদি কমিশ্যন নাপায় মৃগাংক বুলি যিজন ডিএফঅ আছে এই ডিএফঅ জনে যদি কমিশ্যন নাপায় মেহদি হাছানৰ পৰা তেন্তে মেহদি হাছানক ইয়াৰ পৰা যাওঁতেযোগ্যকৈ খেদাৰ ব্যৱস্থা কৰিব লাগে তেওঁক অন্ততঃ ৰিজাৰ্ভ ক্লোজ কৰিব লাগে আৰু দক্ষ কোনোবা নিকা আৰু নতুনকৈ অহা লোকক সেই অঞ্চলটোত ৰেঞ্জ অফিচৰ দায়িত্বটো অৰ্পণ কৰি সেই অঞ্চলৰ গছবিলাক সংকটৰ গৰাহৰ পৰা মুক্তি দিব লাগে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ডুমডুমা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছো দুৱাৰমাৰা বেবেজিয়া গাঁৱত ৰাতি 3টা বজা আমাৰ ৰাইজে ওলাই আহি দুখন কুন্দা গাড়ী ধৰিলে কুন্দা গাড়ী ধৰি আমাক খবৰ কৰিলে খবৰ কৰাৰ পিছত আমি আহি দেখিলোঁ যে সঁচাকৈ দুখন কুন্দা তলত পৰি আছে আকৌ গাড়ী দুখন থিয় আছে তাৰপিছত আমি এনেকৈ মানুহটো ইয়াত জেগাত লগ নাপালোঁ কিন্তু ৰাইজে ক'লে যে বোলে আমি পলাই গ'লে সিহঁতে গাড়ী চাবি তাবি লুটি থৈছোঁ বুলি তাৰপিছত আমাৰ ফৰেষ্ট অফিচাৰক ফোন কৰা হ'ল ফোন কৰি আৰু এতিয়া ইহঁতে আহি পাইছে গাড়ীবিলাক ইয়াতে আছে ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট এনিভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন